আমি যোগসূত্ৰ আৰু সৰস্বতী সাংস্কৃতিক সত্ৰই প্ৰথমবাৰৰ কাৰণে নতুন দিল্লীত বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আজি সুন্দৰভাৱে আমাৰ 10টা দিন পাৰ হৈ গৈছে। আমি আশা কৰাতকৈও বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত আহি পেলাই এই কৰ্মশালাত যোগ হ'লহি। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহু কেইগৰাকী আমি অনা অসমীয়া ছাত্ৰ ছাত্ৰী পাইছোঁ। আৰু এই 10 দিনৰ ভিতৰত তেওঁলোকে খুব সুন্দৰকৈ বিহু নাচো শিকিছে, ঢোল-বাদনো শিকিছে আৰু লগতে বিহু নাম গাবলৈ শিকিছে। সেইটো খুব ভাল লগা কথা। আৰু আমাৰ এই কৰ্মশালাখনিত আমাক সহযোগিতা কৰিবৰ কাৰণে আমাৰ গুৰু শ্ৰী নিৰঞ্জন গোস্বামীকে ধৰি কেইবাগৰাকীও প্ৰশিক্ষক অসমৰ পৰা আহি আমাক ইয়াত সহযোগিতা আগবঢ়ালে। প্ৰায় 141-42 গৰাকীমান আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে।